নমস্কাৰ স্বাগতম জনাইছো সকলোকে নতুন ভিডিঅ'টাৰ মাজলৈ সো বন্ধুসকল এছচিআৰটি ডিএলএড ইয়াৰ এডমিশনৰ বাবে যেটো কাউন্সেলিং ইতিমধ্যে চলি আছে আৰু ইয়াৰ সম্পূৰ্ণ ষ্টেপ বাই ষ্টেপ প্ৰসেছ মই যোৱাকালি ভিডিঅ'টোত বনাইছো আৰু আপোনালোকে যিসকলে এতিয়ালৈকে কাউন্সেলিং কৰা নাই নিশ্চয়কৈ আগত চাই ল'ব পাৰে ভিডিঅ'টো আপোনালোকৰ হেল্পফুল হ'ব আৰু আপোনালোকৰ ইয়াৰ ৰিজাল্টটো লাভ কৰিব 4 আগষ্ট তাৰিখে আৰু যেতিয়া আপোনালোকে ৰিজাল্ট লাভ কৰিব আৰু কাট অফ আহিব ফাৰ্স্ট ৰাউণ্ডত যদিহে আপোনাৰ নাম এলটেড হৈ যায় মানে ইনষ্টিটিউটত ঠিক আছে এলটেড যদি হৈ যায় আপোনালোকৰ ইনষ্টিটিউটত তেতিয়া আপোনালোকৰ কি কৰিব ফিজিক্যাল ভেৰিফিকেশনৰ বাবে যাব লাগিব ডকুমেন্ট ভেৰিফিকেশনত মানে ফাইনেল এডমিশনৰ বাবে সেই ডেটটো হৈছে 5 আগষ্টৰ পৰা 7 আগষ্টৰ ভিতৰত যাব লাগিব বহুতে কোৱেশ্চন কৰি আছিল মোক যে কেনেকৈ গম পাম কাউন্সেলিংৰ ডেট কেতিয়া আমাৰ আপোনালোকে ৰিজাল্ট চেক কৰিলে গম পাব যে আপোনালোকৰ ডেটটো কেতিয়া পৰিছে আৰু এটা আপোনালোকে যেটো ফাৰ্স্ট কাউন্সেলিং কৰিছে এই ফাৰ্স্ট কাউন্সেলিংত আপোনালোকৰ দুটা ৰাউণ্ড হ'ব ফাৰ্স্ট ৰাউণ্ডৰ বাবে কাট অফ আহিব সেকেন্ড ৰাউণ্ডৰ বাবে কাট অফ আহিব সিস্টেমটো চেঞ্জ কৰি দিছে আগত ফাৰ্স্ট কাউন্সেলিং সেকেন্ড কাউন্সেলিং থাৰ্ড কাউন্সেলিং বাৰে বাৰে কৰিব লাগিছিল যোৱাবাৰৰ পৰা এনেকুৱা কৰিছে যে দুইবাৰে কাউন্সেলিং হ'ব কাৰণ ইয়াতে ৰাউণ্ড দুটা হ'ব আৰু পিছত আপোনালোকে নেক্সট আকৌ যেটো আছে সেকেন্ড ৰাউণ্ডৰ বাবে কাট অফ মাৰ্কটো লাভ কৰিব চাওক 11 আগষ্ট তাৰিখে ফাৰ্স্ট ৰাউণ্ডৰ যি সকলৰ নাম আহে তেওঁলোকৰটো ডাইৰেক্ট ফাইনেল এডমিশন হৈ যাব যদি সকলো ডকুমেন্ট ওকে থাকে নেক্সট ক্যান্ডিডেট সকলৰ ইয়াতে আকৌ এডমিশনৰ বাবে যাব লাগিব কেতিয়া চাওক 12 আগষ্ট তাৰিখে সো এনেকৈ প্ৰসেছটো ল হ'ব তাৰ পিছত সিট যদি আকৌ ভেকেন্ট থাকে নিশ্চয়কৈ থাকিব হয়তো কিছুমান ইনষ্টিটিউটত তেতিয়া আকৌ সেকেন্ড ফেজৰ যেটো অনলাইন কাউন্সেলিং হেতু হ'ব এটো আছে 16 আগষ্ট তাৰিখে তাৰ পিছত ইয়াৰো কাট অফটো ঘোষণা কৰিব 18 আগষ্ট তাৰিখে ফিজিক্যাল এডমিশনৰ বাবে 19 আগষ্ট তাৰিখে যাব লাগিব তাৰ পিছত আপোনালোকৰ ইয়াতে ভ্যাকেন্সি লিষ্ট আহি যাব লাষ্টত পাবলিকেশন অফ ভ্যাকেন্সি লিষ্ট যত আছে মানে সেই তাৰ পিছত আৰু কাউন্সেলিং ইয়াতে নহয় ইয়াতে কি হ'ব স্পট এডমিশন হ'ব হেইটো আপোনালোকৰ পিছত ডেটটো জনাই দিব যদি ইয়াতে ভ্যাকেন্সি খালি থাকে সো আপোনালোকে চাব পাৰিলে আপোনালোকে দুবাৰ অনলাইন কাউন্সেলিং কৰিব পাৰিব ফাৰ্ষ্টত দুটা ৰাউণ্ড হ'ব ফাৰ্ষ্ট আপোনালোকে এবাৰ কৰিলে হৈ যাব বাৰে বাৰে কৰিব নালাগে বহুতো ক্যান্ডিডেটে কমেন্ট কৰি আছে যে মোৰ ইমান মাৰ্ক আছে এইচএছত ইমান মাৰ্কস আছে তাৰ পিছত পেট এক্সামত ইমান মাৰ্কস আছে সো মই আপোনালোকক কৈ দিও ইয়াতে আপোনালোকৰ এইচএছৰ মাৰ্কস কোনো ধৰণৰ কানেকচন নাই ইয়াৰ লগত অকল আপোনালোকৰ যেটো ক্ৰাইটেৰিয়া আছে যেটো আপোনালোকৰ 45% বা যেটো 50% আছিল হেতু থাকিলে ইয়াতে হল কোনো মতে ইয়াতে কোনো ধৰণৰ ক্ৰাইটেৰিয়া নাই এটো যোৱাবাৰৰ পৰা চেঞ্জ কৰিলে তাৰে আগত আপোনালোকৰ এই এইচএছৰ মাৰ্কসটো যোগ হৈছিল কিন্তু এতিয়া অকল আপোনালোকৰ ইয়াতে অকল প্ৰি এন্ট্ৰি টেষ্টৰ মাৰ্কসে যোগ হ'ব গতিকে ইয়াতে যি সকল হাইয়েষ্ট মাৰ্কস পাইছে তেওঁলোকৰ ইয়াতে মেৰিট ওয়াইজ আগত আহিব আৰু এটা কোৱেশ্চন কিছুমানে কৰি আছিল যে এখন ডিস্ট্ৰিক্টত এক্সাম দিছে আৰু সেই ডিস্ট্ৰিক্টৰ বাহিৰে মানে বেলেগ ডিস্ট্ৰিক্টত এপ্লাই কৰিব পাৰিব নেকি সো আপোনালোকে নিশ্চয়কৈ যেতিয়া কাউন্সেলিং কৰিছে বা মই যোৱাকালি ভিডিঅ'টো বনাইছো হেতু চাইছে যদি তেও কৰা নাই কৰি ল'ব আৰু তেতিয়া আপোনালোকে দেখা পাব তাতে কি অকল আপোনালোকে যেটো আইডিটো লগইন কৰিব আইডি লগইন কৰাৰ পিছত আপোনালোকৰ যেটো ডিস্ট্ৰিক্ট অকল সেই ডিস্ট্ৰিক্টটো হে দেখিবলৈ পাব ক্যান্ডিডেটে এটো ডিস্ট্ৰিক্টত এক্সাম দিছে বাকি আপোনালোকৰ কোনো ধৰণৰ অপচন দেখিবলৈ নাপায় গতিকে আপোনালোকে কিন্তু ইয়াতে কোনো ধৰণৰ বেলেগ ডিস্ট্ৰিক্টত এপ্লাই কৰিব নোৱাৰে যত এক্সাম দিছে তাতে এপ্লাই কৰিব পাৰিব আৰু মই আপোনালোকক আগতে জনাইছিলো যে ইয়াতে আপোনালোকৰ সায়েন্সৰ সিট ক্যাপাসিটিটো অকল 30% হে থাকে বাকি 70% সিট আপোনালোকৰ ইয়াতে আৰ্টস এণ্ড আদাৰ ষ্ট্ৰীমৰ বাবে থাকে ইয়াতে সায়েন্স আৰু আৰ্টছৰ ইয়াতে ষ্ট্ৰীম ওয়াইজ লগতে আপোনালোকৰ নিজৰ যেটো ক্যাটেগৰি ওয়াইজ সেই ক্যাটেগৰি ওয়াইজ কাট অফটো আহে আৰু এনেকৈ আপোনালোকৰ সিট বিলাক এলটেড কৰা হয় এতিয়া আৰু এটা কথা হয়তো বহুতে ভাবিব পাৰে যে মই কম মাৰ্কস পাইছো কাউন্সেলিং নকৰো সক আপোনালোকে হেতু নকৰিব যি সকলে কম মাৰ্কস পাইছে তেওঁলোকে কাউন্সেলিংটো কৰিব কাৰণ কাউন্সেলিংটো কৰিলে আপোনালোকৰ ইয়াতে কি হ'ব সাপোজ মই এটা এক্সাম্পল দি আছো ইয়াতে যদিহে আপুনি ইয়াতে এসটি হিলচিৰে ক্যান্ডিডেট এগৰাকী হয় আৰু আপুনি কম নম্বৰ পাইছে আৰু ভাবিছে মই ইয়াতে সিট নেপাম কাউন্সেলিংটো নকৰো গতিকে আপোনালোকে হেতু নকৰিব কাৰণ সক যদিহে আপোনাতকে যদি কোনো বেছি মানে মার্কস পো ক্যান্ডিডেট যদি না থাকে আপুনি কাউন্সেলিং কৰিলে আপুনি ফাৰ্স্ট এলটমেন্টটো সিট পাই যাব পাৰে কাৰণ আপোনালোকৰ কাৰণ কাষ্ট ওয়াইজ ৰিজাৰ্ভ পোষ্ট থাকিব প্ৰতিটো ক্যাটেগৰিৰে আৰু এতে আপুনি কাউন্সেলিং কৰিলেহে আপোনাৰ নামটো তাতে অহাৰ চান্সটো থাকিব আৰু যদি কাউন্সেলিং নকৰে তেনহলে আপোনালোকৰ হেতু নোৱাৰিব আৰু সেকেন্ড যেটো আছে কাউন্সেলিং সেই সেকেন্ড কাউন্সেলিং হতে হয়তো সেই সিটটো ফিল আপ হৈ যাব পাৰে ঠিক তেনেকৈ যদি ইয়াতে কোনো ৰিজাৰ্ভ ক্যাটেগৰি ক্যান্ডিডেট এবসেন্ট থাকে তেতে কি হয় সেই ক্যাটেগৰি পোষ্টটো মানে যেটো এটা খালি থাকিব ধৰক এটা দুটা পোষ্ট খালি আছে হেতু পোষ্ট কি কৰিব ইয়াতে একেবাৰে হেখত যেতিয়া গৈ স্পট এডমিশন পাব স্পট এডমিশনৰ সময়ত কি কৰিব সেই পোষ্টটো আকৌ ৰিজাৰ্ভ না থাকে কাৰণ ক্যান্ডিডেট ইয়াতে এবসেন্ট আছে গতিকে হেইভাবে কি কৰা হয় সেই পোষ্ট কেটা ইয়াতে আনৰিজাৰ্ভত দি দিয়া হয় আৰু তেতিয়া এই পোষ্ট কেটা কোন সকল ক্যান্ডিডেট লাভ কৰিব যি সকল আনৰিজাৰ্ভত আছে বা যি সকল বাকি কাষ্টৰ আছে তেও যদি কোনো ক্যান্ডিডেটে ইয়াতে ধৰক কাউন্সেলিং নকৰিলে তেতিয়া হলে কি কৰিব সেই যেটো ফাৰ্স্ট
প্লাছ ছেকেণ্ড ৰাউণ্ড প্ৰথমৰ কাউন্সেলিঙতে হ'ব যিহেতু যদিওবা তেওঁৰ ভাল মাৰ্কছ আছে যদি কাউন্সেলিং নকৰিলে তেওঁ এই সিটকেইটা এই ৰাউণ্ডৰ সিটকেইটা তেওঁ হেৰুৱাব কাৰণ বেলেগ কেণ্ডিডেটে অলৰেডি যদি এপ্লাই কৰিছে বা কাউন্সেলিং কৰিছে তেওঁতকৈ কম নম্বৰ পোৱা অলৰেডি এলটেড হৈ যাব গতিকে ইয়াতে কাউন্সেলিংটো সকলোৱে কৰিব লাগিব গতিকে ভিডিঅ'টো ইমানে আছিলে মই আগতে যেহেতু এই ইনফৰমেশ্যনসমূহ সৰুকৈ জনাইছিলোঁ আপোনালোকক ইয়াতে অল ডিটেইলছটো আলোচনা কৰিলোঁ কাৰণ বহুতে কুৱেশ্যন সুধি থাকে কমেণ্টত গতিকে নিশ্চয়কৈ লাইক এটা কৰি ৰাখিব যদিহে ভাল পাইছে ভিডিঅ'টো